বতৰ একেবাৰে ডাৱৰীয়া হেন দেখছে। পিছে কি কৰিবি উপায় নাই, কিমান আৰু ঘৰতে বহি থাকিম। সেয়া কাপোৰ চাপোৰ পিন্ধি কিনে ওলালোঁ। পাছে মোৰ জ্বৰ আছিল, সেইকাৰণে এইবাৰ হোলীৰ দিনত নাযায় কিনে হোলীৰ একদিন পিছতহে যাই আছোঁ। মানে 14 তাৰিখে যাব লগা আছিল, কিন্তু ওলাই লওঁ আমি 15 তাৰিখে। মানে অলপমান গাটা ভাল লাগছিল বুলিহে। সেয়া মই, মা আৰু দেউতা পিলপিলিত উঠি কিনে ডাইৰেক্ট যাই পালোঁ আমি মামাৰ ঘৰত। পাছে পিলপিলিত বহিয়াও মানে কোমৰ গোটেই এত্তো বিষাইছে, কি ক'ম আৰু। তো মামাৰ ঘৰত আহি পায়ে কাপোৰ চাপোৰ ৰাখি আৰু ওলালোঁ আমি মন্দিৰত যাবা। মানে একচুৱেলি মোৰ মামাৰ তাতে বহুত ডাঙৰকৈ হোলী এটা চেলিব্ৰেট কৰা হয়। পাছে মই ক'লোঁ না যে 14 তাৰিখে যাব পৰা নাছিলোঁ, সেয়ে 15 তাৰিখে আহিলোঁ। পাছে 15 তাৰিখে অলপমান মানুহৰ ভিৰ কম থাকে, সিটাও আৰু লাভ আমাৰ, সেয়ে কি কৰিবি। তো তাৰপিছত মন্দিৰত আহিলোঁ, মন্দিৰত আহি ভৰি চৰি ধুলোঁ, ভৰি চৰি ধুই আমি লাইনত অলপমান লাগি লওঁ। মানুহ নহ'লেও অলপ হ'লেও আছিলে, সেয়া ৰামপ্ৰভুৰ ভক্তি লৈ ফটা চটা লৈ অলপমান ফটো চটো উঠি লওঁ। ফটো চটো উঠি কেনে আহি পালোঁ আমি খিচিৰি খাবা। দেখছে না গাইজ, এত্তো মানুহ হৈছে খিচিৰি খাবা। ছেকেণ্ড দিনত আকৌ ভাই কি ক'ম আৰু। তাৰপিছত এয়া আমাৰ মেলা বহিছিল, তো মেলাত অলপমান ঘূৰি কিনে চবে ঘৰত আহিলোঁ।